Student, এতিয়া মই তোমালোকৰ এক্সাৰসাইজ 15.32 কৰাই দিম সোৱা 15.32 মই কৰাই দিম ইয়াৰ আগতে আমি ইয়াৰ এই চেপ্টাৰটোৰ এটা ইন্ট্ৰোডাকশন ভিডিও বনাইছো আৰু 15.1 আৰু 15.22 বনোৱা অলৰেডি হৈ গল তো তোমালোকে প্ৰথমে হেতু সিকোয়েন্স ওয়েটো চাবা মানে প্ৰথমে ইন্ট্ৰোডাকশনটো চাবা তাৰ পিছত 5.1 and 5.22 চাই লবা তেতিয়া তোমালোকৰ বেছি সহজ হ'ব সোৱা এতিয়া আমাক ইয়াত কৈছে কি হেতু আমি চাও আমাক এই প্ৰথমটো কোৱেশ্চন সোৱা মই আৰু এটা কথা কৈ দিও যে ইয়াত সোৱা অসমীয়া মাধ্যম এটো হল ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম মই দুটা মাধ্যমতে মই বুজাই দিম কিন্তু মই লিখাই দিম ইংৰাজী মাধ্যমত তো বলা আমি ভিডিওটো আৰম্ভ কৰো স্টুডেন্ট সোৱা এই আমাৰ প্ৰথমটো কোৱেশ্চনত আমাক কি কৈছে যে হাউ মেনি কিউবস are there in figure 1 figure 1ত মানে এই ফিগাৰটো সোৱাচোন এই যে আমাৰ ফিগাৰটো যে দিছে এই ফিগাৰটোত কেইটা কিউব আছে সোৱা তেন্তে আমি চাও ইয়াত আমাৰ কেইটা কিউব আছে ভালদৰে তোমালোকে এবাৰ সোৱাচোন সোৱা যদি আমি অঙ্কন কৰিব বিচাৰো জানে ইয়াত আছে আমাৰ মই ৰঙা চিহ্নটো লইলো ইফালে আছে এনেকেও আছে সা ওপৰত আছে ইয়াত এটা হনে নহয় আৰু এইখিনি অংশত আছে কেইটা এটা এটা আৰু এটো হৈ গল দুটা এনেকুৱা তো দুটা কিন্তু ইয়াৰ পিছত এটা আছে না নাই সোৱা এই যে এই অংশত এটা আছে সোৱা এই মানে এই বস্তুটোৰ তলত এটা আছে তেন্তে আমাৰ কেইটা হৈ গল 1 2 3 আৰু তাতে আছে এটা কেইটা হৈ গল তেন্তে 4টা তো আমি কি লিখি দিম যে আমাৰ আনসারটো কি হৈ যাব সলিউশন আমি ইয়াত লিখিম there are 4 cubes there are 4 cubes simple ইয়াত কেইটা কিউবস আছে 4টা কিউব আছে simple এতিয়া চাও আমি আমাৰ 2 নম্বৰ কোৱেশ্চনটো স্টুডেন্ট অকমান সময় ৰবা তুমি যদি মোৰ এই ভিডিওটো চাই ভাল পাইছা আৰু যদি ইয়াতকৈ আৰু প্ৰিমিয়াম ভিডিও চাব বিচাৰা তেন্তে মোৰ এই কোৰ্সটো তোমালোকে জয়েন কৰিব পাৰিবা এই কোৰ্সটোত তোমালোকে প্ৰিমিয়াম ভিডিওবোৰ ৰেকৰ্ডেড হিচাপে পোৱাৰ লগতে তোমালোকে আমাৰ লাইভ ক্লাছটো জয়েন কৰিব পাৰিবা এই লাইভ ক্লাছত তোমালোকে তোমালোকৰ যি কোৱেশ্চন আছে যি ডাউট আছে তাত তুমি মোক সুধিব পাৰিবা আৰু সোৱা ইয়াৰ উপৰিও আমাৰ এই কোৰ্সটোত ডেইলি লাইভ ক্লাছটো হ'বই আৰু এক্সাম্পলৰ কোৱেশ্চনবোৰো কৰাই দিয়া হ'ব তোমালোকে সোৱা লাইভ ক্লাছটো থাকিবই ৰেকৰ্ডেড ক্লাছৰ আটাইবোৰ ভিডিও এনেকে প্ৰিমিয়াম ভিডিওবোৰ ৰেকৰ্ড কৰি আগতে থৈ দিয়া হৈছে তাৰ পিছত লাইভ ক্লাছটো ডেইলি হ'ব তাত তুমি জয়েন কৰিব পাৰিবা আৰু 3500 সোৱা 3500 or MCQ set এটা আছে যত নেকি ম্যাথছ আৰু সায়েন্স দুটাৰে কৰোৱা হ'ব সোৱা তোমালোকে যদি কোৰ্সটো জয়েন কৰিব বিচাৰা তেন্তে দাম হল মাত্ৰ 999 ইয়াৰ বাবে তোমালোকে ইয়াত ক্লিক কৰিব পাৰিবা আৰু যদি তোমালোকে এপটো ডাউনলোড কৰি লোৱা তাতো তোমালোকে এই কোৰ্সটো বাই কৰিব পাৰিবা থ্যাংক ইউ ইয়াত আমাক কি কৈছে সোৱাচোন কোৱেশ্চন 2 ত আমাক কৈছে how many cubes are there in figure 2 ফিগাৰটোত কেইটা কিউব আছে প্ৰথমে আমি এটো আমাক ক'ব দিছে সোৱা আৰু কৈছে যে if the dimension of one cube is 2 cm 2 cm and 2 cm then find the dimension of the cuboid মানে কি হয় cuboid মানে হয় আয়তীয় ঘনক মই তোমালোকক ইন্ট্ৰোডাকশনত সব কৈ দিছো হনে নহয় আৰু ডাইমেনশনৰ প্ৰথমটো সদায় আমি ধৰিম তাৰ দৈৰ্ঘ্য মানে প্ৰথমটো জানে 2 cm কৈছে না নাই প্ৰথমটো হৈ যাব L মানে লেন্থ দ্বিতীয়টো হৈ যাব আমাৰ ব্ৰেথ আৰু তৃতীয়টো হৈ যাব কি আমাৰ h তো এইবিলাক সোৱা আমাৰ প্ৰথমটো কোৱেশ্চন আমি প্ৰথমে কৰিলো ইয়াত কি কৈছে যে ইয়াত কেইটা কিউব আছে আমাৰ হেতু ক'ব লাগে সোৱা এনেকি কেইটা আছে কোৱাচোন এনেকে যদি চাও আমি ইয়াত আছে এটা দুটা তিনিটা চাৰিটা আৰু এইফালে এনেকে কেইটা আছে এটা দুটা তেন্তে ইয়াত চাৰিটা আৰু দুটা কেইটা হৈ গল 8টা মানে চাৰিটা এনেকে কেই ঘৰ আছে দু ঘৰ তেন্তে 8 হৈ গল আৰু ওপৰতো কি আছে তেন্তে 8টা তেন্তে কেইটা হৈ গল 8টা আৰু 8টা হৈ গল আমাৰ কিমান 8 আৰু 8 হৈ গল আমাৰ 16 তো ইয়াত আমি কি লিখি দিম আমাৰ সলিউশনটো হৈ যাব সোৱা সলিউশন আমাৰ হৈ যাব আমি ইয়াত লিখিম there are total 16 cubes এতিয়া সোৱা ইয়াত যে আমাৰ ডাইমেনশনটো কৈছে মুঠ ডাইমেনশনটো কি কৈছে সোৱাচোন যে ইয়াৰ উচ্চতা আকৌ আমি ইয়াত লিখি দিও সো মই এটো মছি দিও এন্ড তোমালোকে তো বুজি পাইছাই হ'বলা ন তো একাৰণে মই এটো মছি দিও এতিয়া সোৱাচোন মুঠতে কি কৈছে আমাৰ গিভেন আৰু লিখো এন্ড সোৱা আমাক লেন্থ কিমান দিয়া আছে dimension of one cube equal কি আছে আমাৰ কোৱাচোন ইয়াত মই লিখো L মানে কি হয় লেন্থ কিমান আছে 2 cm ব্ৰেথ কিমান আছে এটো 2 cm আকৌ হাইট কিমান আছে আমাৰ 2 cm
ঠিক আছে এতিয়া চোৱাচোন তেন্তে কি হৈ যাব ইয়াত মুঠতে কেইটা আছে তেন্তে এটাৰ ডাইমেনশ্যন এটাৰ আমাৰ কালি কিমান হৈ যাব কোৱাচোন এটাৰ আমাৰ হৈ যাব কিমান ষ্টুডেণ্ট তুমি কালিটো ওলোৱাতকৈ চোৱা ইয়াত আমাক কৈছে কি যে ডাইমেনশ্যন ফাইণ্ড দ্য ডাইমেনশ্যন অ'কে মুঠতে ডাইমেনশ্যনটো ওলাব লাগে তেন্তে এইটো হ'ল 2 মই বেলেগ কালাৰ লৈ দিওঁ এইটো হ'ল 2 আৰু মই অকণ সৰু কৰিলোঁ ৰ'বা ইফালে হ'ল কিমান এইটো হ'ল 2 ইফালে 2 ইফালে 2 ইফালে 2 তেন্তে মুঠতে দৈৰ্ঘ্যটো কিমান হৈ গ'ল 8 হৈ গ'ল হয়নে নহয় আচ্ছা ইফালে 2 ইফালে 2 তেন্তে এইটো আমাৰ প্ৰস্থটো কিমান হৈ গ'ল এইটো হৈ গ'ল 4 আকৌ উচ্চতা কিমান হ'ব এইটো কিমান 2 এইটো কিমান 2 তেন্তে উচ্চতা কিমান হৈ গ'ল আমাৰ উচ্চতা আমাৰ হৈ গ'ল 8 হৈ যাব সৰি কিমান হৈ যাব 4 তেন্তে আমি লিখি দিম so dimension of the cuboid equal dimension of the cuboid আমাৰ কি হৈ যাব কোৱাচোন তাৰ লেন্থ হৈ যাব কিমান লেন্থ হৈ যাব আমাৰ লেন্থ হ'ব কিমান 2 + 2 + 2 + 2 that means কিমান 8 সেন্টিমিটাৰ আকৌ হাইট কিমান ব্ৰেথ কিমান হ'ব ব্ৰেথ হৈ যাব আমাৰ 2 + 2 তেন্তে এইটো কিমান হৈ যাব 4 সেন্টিমিটাৰ আকৌ তাৰ হাইট কিমান হৈ যাব কোৱাচোন হাইটটো হ'ব আমাৰ 2 + 2 = 4 সেন্টিমিটাৰ বুজি পাইছেনে বস্তুটো কি কৈছে চোৱা কৈছে যে যদি এটা কিউব কেনেকুৱা হয় এনেকুৱা হয় ন এটা কিউব চোৱা কিউব দুই ধৰণৰ এটা হ'ল অকল জাস্ট কিউব বুলি ক'বা আৰু এটা হ'ল কিউবইড মানে কি আয়তীয় ঘনক আৰু এটা হ'ল জাস্ট ঘনক এই কিউব অকল ক'লে তুমি লুডুৰ গুডিৰ নিচিনা বুজিব লাগিব তেন্তে ইয়াৰ যদি এটা হয় আমাৰ প্ৰত্যেকটো যদি 2 2 কে হয় তেন্তে কি হৈ যাব এইটো 2 হ'ব বুজি পাইছা না এইটো বহুত ইজি হয় 2 2 2 এনেকৈ এইটো হৈ গ'ল আমাৰ 8 আৰু ইফালে হৈ গ'ল তাৰ প্ৰস্থটো হৈ গ'ল কিমান ডাইমেনশ্যন মানে কি চোৱা আমি যে আগত পঢ়ি আহিছোঁ 2 ডাইমেনশ্যন অৰ্থাৎ 2D আৰু এটা হ'ল 3 ডাইমেনশ্যন 2D বস্তুবোৰ কি হয় যেনে স্কুৱেৰবোৰ কি হয় 2D বস্তু আৰু ৰেক্টেংগল এইবোৰ কি হয় 2D বস্তু বাট এইটো যিটো আমি এতিয়া কৰি আছোঁ যেনে কিউব স্কুৱেৰ কিউবইড এইবিলাক কি হয় আমাৰ 3D বস্তু কি যাৰ